নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কেইটামান নতুন ভেকেঞ্চি মুকলি কৰিছে আৰু গতিকে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব। প্ৰথমত যিটো ভেকেঞ্চি আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ইয়াতে টোটেল 10টা ভেকেঞ্চি 10টা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে আপোনালোকে যদি চাই আনৰিজাৰ্ভ হৈ আছে ইয়াতে 5টা, বাকী ইয়াতে কেটেগৰী ৱাইজ OBCৰ বাবে 3টা হৈ আছে, ওমেনৰ বাবে 1টা হৈ আছে, SCৰ বাবে 1টা পোষ্ট ৰিজাৰ্ভ। এনেকৈ ইয়াতে গ্ৰেণ্ড টোটেল 10টা ভেকেঞ্চি মুকলি কৰিছে। চেলাৰীটো 14,000ৰ পৰা আৰম্ভ কৰি 60,500 ৰখা হৈছে, গ্ৰেড পে 8,700। তাৰপিছত মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ৰাখিছে ইয়াতে কেণ্ডিডেট শ্বেল বি এ বেচেলৰ ডিগ্ৰী ইন ছায়েন্স, আৰ্টছ, কমাৰ্চ। আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো হ'ব পাৰে। ইয়াতে আপোনালোকৰ লগতে ডিজাইৰেবল বুলি কৈছে ডিপ্ল'মা ইনকাম চাৰ্টিফিকেট বিচাৰিছে কম্পিউটাৰৰ ক্ষেত্ৰত। ছেকেণ্ড যিটো আছে জুনিয়ৰ একাউণ্টেণ্ট, ইয়াৰ বাবে 10টা ভেকেঞ্চি মুকলি কৰিছে। ইয়াতে যদি চাই আনৰিজাৰ্ভ হৈ আছে 5টা, SCৰ বাবে 1টা ৰিজাৰ্ভ হৈ আছে, OBCৰ বাবে 3টা ৰিজাৰ্ভ হৈ আছে। টোটেল 10টা ভেকেঞ্চি ইয়াতেও মুকলি কৰিছে জুনিয়ৰ একাউণ্টেণ্টৰ বাবে। ইয়াৰ ক্ষেত্ৰতো চেলাৰীটো 14,000ৰ পৰা আৰম্ভ কৰি 60,500 পাৰ মান্থ ৰখা হৈছে, গ্ৰেড পেটো 8,700 ৰাখিছে। কোৱালিফিকেশ্যনটো মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনো ইয়াতে বেচেলৰ ডিগ্ৰী বিচাৰিছে, ছেম আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো পৰা হ'ব পাৰে। ইয়াতে কম্পিউটাৰৰ ক্ষেত্ৰত ডিপ্ল'মা বিচাৰিছে, এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে এক্সপিৰিয়েঞ্চ ইন একাউণ্টছৰ ক্ষেত্ৰত, যিহেতু একাউণ্টেণ্টৰ ভেকেঞ্চি হয়। নেক্সট আছে ইয়াতে ফাৰ্মাচিষ্ট, ইয়াতে 1টাই ভেকেঞ্চি মুকলি কৰিছে, এইটো আনৰিজাৰ্ভ হৈ আছে, সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। ইনিচিয়েল পে ইয়াতে পে'মেণ্টটো 14,000ৰ পৰা 60,500 ৰখা হৈছে, গ্ৰেড পে 8,700 ৰাখিছে। কোৱালিফিকেশ্যনটো বিচাৰিছে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট শ্বেল বি HSLC অৰ ইটছ ইকুইভেলেণ্ট পাছ, মেট্ৰিক পাছ কৰা হ'ব লাগিব, প্লাছ ইয়াতে ডিপ্ল'মা ইন ফাৰ্মাচী, ইয়াতে ডি ফাৰ্ম কৰা হ'ব লাগিব। প্ৰিফাৰেঞ্চ শ্বেল বি গিভেন টু পাৰ্চনছ হেভিং এক্সপিৰিয়েঞ্চ ছাৰ্ভিং ইন গভৰ্ণমেণ্ট ৰিকগনাইজড হস্পিটেলছ। ইয়াতে ডি ফাৰ্ম কৰাৰ লগতে ইয়াতে যদি গভৰ্ণমেণ্ট হস্পিটেলত ছাৰ্ভিচ দিছে, যদি আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ আছে গভৰ্ণমেণ্ট হস্পিটেলত ছাৰ্ভিচ কৰা, তেতিয়া ইয়াতে প্ৰিফাৰেঞ্চটো লাভ কৰিব। ছেকশ্যন এছিষ্টেণ্টৰ বাবে 3টা ভেকেঞ্চি মুকলি কৰিছে, টোটেল 2টাই আনৰিজাৰ্ভ হৈ আছে আৰু 1টা OBCৰ বাবে ৰিজাৰ্ভ কৰা আছে। 14,000ৰ পৰা 60,500 ৰখা হৈছে ইয়াতে চেলাৰীটো আৰু 6,400 গ্ৰেড পে ৰাখিছে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো HSLC অৰ ইটছ ইকুইভেলেণ্ট, মানে 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব যিকোনো বৰ্ড বা কাউন্সিলৰ পৰা। ডিপ্ল'মা বা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰৰ ক্ষেত্ৰত বিচৰা হৈছে। নেক্সট জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ 4টা ভেকেঞ্চি মুকলি কৰিছে, এই 4টাৰ 3টাই আনৰিজাৰ্ভ হৈ আছে। ইয়াতে যিটো বাকী 1টা আছে সেইটো ST প্লেন এৰিয়াৰ কেণ্ডিডেটৰ বাবে ৰিজাৰ্ভ হৈ আছে। ইয়াতে চেলাৰীটো 14,000ৰ পৰা আৰম্ভ কৰি 60,500 ৰখা হৈছে, গ্ৰেড পেটো 6,400 ৰাখিছে। আৰু ইয়াতে কোৱালিফিকেশ্যনটো ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে, ITIৰ ক্ষেত্ৰত ট্ৰেড অফ ইলেক্ট্ৰিচিয়ান উইথ 2 পৰা 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে। এই যিটো ৰিলেভেণ্ট ফিল্ড আছে ইলেক্ট্ৰিচিয়ানৰ ইয়াৰ ক্ষেত্ৰত ইয়াতে মিনিমাম এজটো ৰাখিছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰ ৰখা হৈছে, আৰু বয়সটো 1 জানুৱাৰী 2025 হিচাপে ইয়াতে কাউণ্ট কৰিব। আৰু ৰিলেক্সেশ্যনটো ৰিজাৰ্ভ হৈ থাকিব নৰ্মছ অফ গভৰ্ণমেণ্ট অফ অসমৰ অনুসৰি। এনেকৈ যদি আপোনালোকে চাই ইয়াতে SC ST হ'লে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBC কেণ্ডিডেট হ'লে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব যদিহে গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি চোৱা যায়। চ' ইয়াতে আপোনালোকৰ এপ্লাই কৰাৰ সৈতে কিন্তু এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব, 1,000 টকা পে'মেণ্ট কৰিব লাগিব যদিহে আনৰিজাৰ্ভ কেটেগৰী বা OBC MOBC কেণ্ডিডেট হয়। আৰু ইয়াতে তাৰে 50% অৰ্থাৎ SC ST কেণ্ডিডেট হ'লে বা PWD কেণ্ডিডেট হ'লে 500 টকা পে'মেণ্ট কৰিব লাগিব। এপ্লাইৰ ক্ষেত্ৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটলৈকে গৈ, আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনতো পাব। এতিয়া চাওক ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব। চাওক, ফৰ দ্য পোষ্ট অফ এলিজিবল কেণ্ডিডেট শ্বেল হেভ টু এপিয়াৰ ইন এ ৰিটেন এক্সামিনেশ্যন এণ্ড ফলোড বাই ৰিকুইচাইড প্ৰেক্টিকেল অৰ স্কিল টেষ্ট 5 ভইচ এজ এপ্লিকেবল এণ্ড দ্য ডিটেইলছ অফ হুইচ উইল বি নটিফাইড ডিউ কোৰ্চ অফ দ্য টাইম। প্ৰথমতে আপোনালোকে এটা ৰিটেন টেষ্টটো দিবই লাগিব, যিকোনো এইকেইটা ভেকেঞ্চি যিকেইটা দেখা পালে প্ৰথমতে ৰিটেন এক্সামিনেশ্যন এটা লোৱা হ'ব। তাৰপিছত তাতে কোৱালিফাই কৰিলে আপোনালোকৰ স্কিল টেষ্ট বা ভাইভা টেষ্ট লোৱা হ'ব, আৰু এইবিলাক কেতিয়া লোৱা হয় পৰৱৰ্তী সময়ত আপোনালোকে জানিব পাৰিব, ইয়াতে ৱেবছাইটত জনাই দিব। অনলাইন এপ্লিকেশ্যনটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব 12 এপ্ৰিল আবেলি 4 বজাৰ পৰা 13 মে'লৈকে এপ্লিকেশ্যন পৰ্টেলটো খোলা থাকিব। আপোনালোকে যিসকলে ইলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে ৱেবছাইটলৈকে গৈ অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাইটো কৰিব পাৰিব।
সো আজিৰ ভিডিঅ'টোত ইমানেই আছিল ইনফৰমেশ্যন আপোনালোকক জনাৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদিহে ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে যদি আপুনি ভিজিট কৰিছে তেন্তে আগন্তুক ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এতিয়ালৈ সামৰিছোঁ। ধন্যবাদ।